মুখ্যমন্ত্ৰী ঘৈণীয়েক ভূমিহীন নেকি নে জয়ন্ত মানে মল্ল বৰুৱাৰ ঘৈণীয়েক ভূমিহীন এফালে তেওঁলোকৰ পত্নীয়ে মুখ্যমন্ত্ৰীৰ পত্নীয়ে খুৰাহুৰে মাটি এনেকে তেওঁলোকে মানে দখল কৰিছে বা কিনিছে তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ পত্নীয়ে নামে বেনামে মাটিও তেওঁলোকে গিলিছে গ্ৰহণ কৰিছে বা কিনিছে সম্পত্তি বিভিন্ন ধৰণে তেওঁলোকে ঘটিছে কিন্তু আমাৰ যিসকল মানুহে ভূমিহীন হৈ আছে বা থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ যিসকলে মাটি তেওঁলোকে দখল কৰি আছে মুখ্যমন্ত্ৰীয়ে যোৱা নিৰ্বাচনৰ আগত কি কৈছিলে পিজিআৰ আৰু ভিজিআৰ যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকক নিৰ্বাচন যোৱাৰ পাছতে ভূমিৰ পট্টা দিব এতিয়া দিলে নেকি নিদি উচ্ছেদ কৰিছে ৰামদেৱক দিব পাৰে আম্বানী আদানীক দিব পাৰে জনজাতীয় মানুহৰ মাটি কাঢ়ি ল'ব পাৰে আৰু খিলঞ্জীয়া মানুহে যদি ক'ৰবাত বসবাস কৰে সেই মানুহক তেওঁলোকে ৰাতিৰ ভিতৰতে উচ্ছেদ কৰে এইটো কেনেকুৱা ধৰণৰ নীতি এতিয়া আপোনালোকে জানে যে বড়োভূমিত বিটিআৰত কেনেকৈ ৫,০০০ বিঘা মাটি আদানীক দিবলৈ উঠি পৰি লাগিছে তাৰ লগে লগে ডিমা হাছাওত সৌৰ প্ৰকল্প দিবৰ কাৰণে ৪,০০০ বিঘা মাটি ইতিমধ্যে তেওঁলোকে দখল কৰিছে ১৮০০ বিঘা মাটি তেওঁলোকে কাৰ্বি আংলঙত দখল কৰিছে তাৰ পাছত আকৌ আপোনালোকে দেখিব যে বৰদুৱাৰ চাহ বাগিচাৰ মাটি দখল কৰিলে দৰাবিলৰ ১৫০ বিঘা মাটি দখল কৰিছে বাগান আমাৰ ডিব্ৰুগড়ৰ ওচৰৰ বাগান লক্ষ্মী চাহ বাগিচা ৩৫০ বিঘা বাগান শুকান পুখুৰী বাগানত দখল কৰিছে এই যে মাটি তেওঁলোকে চাৰিওফালে লৈ বহুজাতিক বনিয়া গোষ্ঠীক যে দিব আম্বানী আদানী আৰু তেওঁলোকে ৰামদেৱক যে মাটি দিব তাৰমানে আমাৰ খিলঞ্জীয়া মানুহবোৰ অঘৰী হৈ থাকিব লাগে অসমীয়া জাতিটোক অখৰী জাতিলৈ পৰিৱৰ্তন কৰিবলৈ উঠি পৰি লাগিছে সেইকাৰণে চক কঠিয়াৰ ওপৰত বুলডেজাৰ চলোৱা নাই অসমৰ জাতীয় স্বাভিমানৰ ওপৰত এইটো জাতীয় আৱেগৰ ওপৰত বুলডেজাৰ চলাইছে কাৰণ কঠিয়া মানেই আমাৰ কৃষি অসমৰ জাতীয় জীৱনৰ লগত জড়িত জাতীয় অৰ্থনীতি জাতীয় জীৱন আমাৰ সংস্কৃতি আমি বিহু কৃষি নিৰ্ভৰ এটা সংস্কৃতি অসমৰ লোক সংস্কৃতি সকলো কৃষি নিৰ্ভৰ আমাৰ সমাজ আমাৰ অৰ্থনীতি আমাৰ সংস্কৃতি আমাৰ জীৱন আমাৰ জীৱিকা আমাৰ প্ৰমূল্য সব কৃষিৰ ওপৰত নিৰ্ভৰ কৰে তাৰমানে লহপহকৈ বাঢ়ি অহা যদি কঠীয়াতলিত তেওঁলোকে এনেকৈ বুলডেজাৰ চলাইছে জানি ল'ব যে অসমীয়া জাতি অসমৰ কৃষ্টি সংস্কৃতি অসমৰ মাটি ভেটি অৰ্থনীতিৰ ওপৰত এনেকৈ অসমৰ সমাজৰ ওপৰত এনেকৈ বুলডেজাৰ চলাইছে তাৰমানে এইটো আৱেগ সেইকাৰণে আমি গ্ৰহণ কৰা নাই কোনো কাৰণতে গ্ৰহণীয় নহয় এই একেবাৰে লহপহকৈ বাঢ়ি অহা কঠীয়াতলি এখনৰ এদিন সময় দিব নোৱাৰে মানে কাজি নেমুৰ বাগান এখন ৰাতিৰ ভিতৰত নেমু ছিঙিব নিদিয়াকৈ তাৰ ওপৰত বুলডেজাৰ চলাই দিছে এইটোৱে মাইণ্ডছেটটো অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো মানসিকতা সেই মানসিকতা প্ৰতিফলিত কৰিছে গতিকে ইয়াৰ কেৱল মাত্ৰ মানে গৰিহণা নিন্দাৰ ভাষা নাই এই কথাই মুখ্যমন্ত্ৰীয়ে তেওঁৰ মানসিকতা জাহিৰ কৰিছে আমি কৈছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব মামাৰ মাটি ভেটি ককা আজু ককাই দি থৈ যোৱা মাটি ভেটি আমাৰ হ'ব লাগিব ইয়াত কোনো তেওঁলোকে আম্বানী আদানী ৰামদেৱক দিবলৈ ষড়যন্ত্ৰ কৰিব নিজে শ বিঘা মাটি দখল কৰিব সেই কথা গ্ৰহণীয় নহয় আমাৰ প্ৰশ্ন এইটোৱেই যে তেওঁলোকৰ পত্নীসকলে দখল কৰা মাটিবোৰ কেতিয়া উচ্ছেদ কৰিব এইটো অসমৰ ৰাইজে জনাব লাগে